Kinder, love. আহি খুব ভাল লাগিল, সবকে পালো আৰু আজি মই মোৰ হাতেদি দেউৰী জাতিৰ বুৰঞ্জী প্ৰথম খণ্ড মই আজি উদ্বোধন কৰি দিবলৈ সুযোগ পালো। এইটো এটা সৌভাগ্যৰ কথা বুলি মই ভাবোঁ। দেউৰী সাহিত্য সভাই যেনেকুৱা ধৰণৰ ভাষা সাহিত্যৰ উন্নয়নৰ কাৰণে কাম কৰিছে, মই ভাবোঁ সেইটো অকল অসমীয়া নহয়, এইটো ভাৰতবৰ্ষৰ সাহিত্যৰ ভাণ্ডাৰত যথেষ্ট ডাঙৰ এটা অৰিহণা হ'ব, কণ্ট্ৰিবিউশ্যন হ'ব। কাৰণ বিভিন্ন জাতি জনগোষ্ঠী আজি সাহিত্য চৰ্চা নকৰাৰ কাৰণে, সাহিত্য সৃষ্টি নকৰাৰ কাৰণে তেওঁলোকৰ কথাবিলাক আমি নাজানো, আৰু তেওঁলোকৰ কথা নাজানা আমাৰ ইতিহাসটো আমি সম্পূৰ্ণভাৱে নাজানো। গতিকে দেউৰী সাহিত্য সভাই সেইখিনি কভাৰ কৰিছে। তেওঁলোকে আজি যি বুৰঞ্জী লিখিছে সেইটোৰ লগত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ বুৰঞ্জীটো বিচাৰি পাব। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ দেউৰী সাহিত্য সভাৰ প্ৰত্যেকজন নেতৃত্ব দিয়া ব্যক্তিসকলক, তেওঁলোকে সেইবোৰ উদ্যোগ লোৱাৰ বাবে। দেউৰী চুজেপা চেণ্টাৰ যি 34তম ত্ৰিবাৰ্ষিক অধিৱেশন সিং নন্দেশ্বৰ দেউৰী চাৰিও ক্ষেত্ৰত বাঁহগৰা দেউৰী গাঁৱত যি উলহ-মালহেৰে যি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমি স্বচ্ছ ভাৰত অভিযানৰ উপৰিও এতিয়া আমি ইতিমধ্যে এটা দেউৰী বুৰঞ্জী প্ৰকাশ কৰি উন্মোচন কৰোৱা হ'ল। মাননীয় আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ জৰিয়তে, তাত আছিল দেউৰী সাহিত্য পৰিষদৰ চিফ ভৈৰৱ দেউৰী ডাঙৰীয়াও, আৰু আমিও আছিলোঁ। গতিকে এই বুৰঞ্জীখনৰ জৰিয়তে নিশ্চয় আমাৰ এটা ঐতিহাসিক যি দিনৰে পৰা যি দেউৰী জাতিৰ সামঞ্জস্য থকা এটা গুৰি, এইটো নিশ্চয় এটা ওলাব। আৰু তাৰ লগে লগে সেই সময়ৰ সমসাময়িক বিভিন্ন জাতি জনগোষ্ঠীৰ এটা বুৰঞ্জী উঠাত নিশ্চয় সন্নিৱিষ্ট হৈ আছে। গতিকে এটা সম্পদ বুলি আমি ভাবিছোঁ। ইতিমধ্যে দেউৰী জনগোষ্ঠীয়ে বহুদিনৰ পৰা আশা কৰি থকা এটা সপোন পূৰ্ণ হ'ল সকাৰাত্মক দিশত। গতিকে সেই হিচাপতে আমি আমাৰ বুৰঞ্জী কমিটিৰ যি বিষয়ববীয়াসকল, বিপুল দেউৰীকে আদি কৰি ভৰত চন্দ্ৰ দেউৰী, তেওঁলোকৰ সাহসীয়া প্ৰচেষ্টাত আমিও আছিলোঁ। গতিকে আমি ৰাইজৰ আগলৈ আমি উলিয়াই দিব লাগিব। এইটো অকল দেউৰী জনগোষ্ঠীৰ সম্পদ নহয়, এইটো এটা জাতি জনগোষ্ঠী, এটা অসমৰ সম্পদ, আৰু এইটো সকলোৱে যেন তাৰ পৰা উপলব্ধিৰে আমি তাৰ পৰা এটা লাভৱান হ'ব বুলি আশা প্ৰকাশ কৰোঁ। গতিকে অৰ্ধ আকাশ অৰ্থাৎ হাতীপিছ মহিলাসকলক লৈ এটা আলোচনা চক্ৰ আছে। তাতে আমাৰ দেউৰী জনগোষ্ঠীৰ যি প্ৰথম ডক্টৰেট ডিগ্ৰীধাৰী লোক কুঞ্জলতা বাইদেউ, ডক্টৰ কুঞ্জলতা দেউৰী বাইদেউ, তেখেতে সঞ্চালনা কৰিব। আৰু নাৰীসকলৰ যি সমস্যা আৰু দেউৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকৰ যি অৰিহণা, সেইটো এটা পুংখানুপুংখভাৱে আমি আলোচনা কৰাৰ এটা ৰাখিছোঁ পৰ্ব। আৰু ইয়াতে বিভিন্ন ধৰণৰ মৌচুমী ৰেখাখন তেওঁ জনগোষ্ঠীয় সাহিত্যৰ তেওঁ যথেষ্ট দাবীদাৰী লোক, তেখেতকো মাতি আনিছোঁ। তেখেত আহি পাইছে ইতিমধ্যে। আৰু আমাৰ জনগোষ্ঠীৰ নাৰী কেইগৰাকীমান আছে, তেখেতসকলক লৈ আমাৰ এতিয়া আলোচনা চক্ৰ হ'ব। পিছলৈ আমাৰ প্ৰতিনিধি সভাৰ দ্বিতীয় কাৰ্যসূচীও আছে ৰাতিলৈ। আৰু মাজতে আমাৰ ছাত্ৰ ছাত্ৰীক লৈ এটা অজযুৱা নিজি যুৱা এনেকুৱা এটা অনুষ্ঠানো আছে। তাত পদ্মাৱতী বৰদেউৰীয়ে সঞ্চালনা কৰিব। এনেকৈ আমাৰ আজিৰ দিনটো সামৰণি পৰিব বুলি সকলো ৰাইজলৈ আমি আশাৰ বাট চাই আছোঁ। সকলোৱে আগভাগ লওক, সহযোগিতা কৰক, তাকে কামনা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।